ধুবুৰীৰ কাঠুলিপাৰা মিলন বজাৰ কমিটিৰ উদ্যোগত বিৰাট আনন্দ মেলাৰ শুভ উদ্বোধনী অনুষ্ঠানৰ আয়োজন। আজি আবেলিৰ ভাগত ধুবুৰী জিলাৰ ফকীৰগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত খালমাৰা প্ৰথম খণ্ড গাঁৱত কাঠুলিপাৰা মিলন বজাৰ কমিটিৰ উদ্যোগত এক বিৰাট আনন্দ মেলাৰ শুভ উদ্বোধনী কাৰ্যসূচী অনুষ্ঠিত হয়। উল্লেখ্য যে উক্ত শুভ উদ্বোধনী কাৰ্যসূচী নাগৰদলাৰ ফিতা কাটি উদ্বোধন কৰে শালমাৰা গাঁও পঞ্চায়তৰ সভাপতি জহিৰুল ইছলামে। উক্ত কাৰ্যসূচীত মেলা কমিটিৰ সভাপতি ৰূপচান আলী শেখ, সম্পাদক ছফিকুল ইছলাম, ফুলচান আলী শেখ, আছিৰুদ্দিন শেখকে আদি কৰি ভালে সংখ্যক যুৱ সমাজ উপস্থিত থকা পৰিলক্ষিত হয়। আনন্দ মেলাৰ শুভ উদ্বোধন সন্দৰ্ভত আমাৰ হাতত মন্তব্য আছে, সেয়া আমি শুনাই ল'ব বিচাৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অল আছাম নিউজ 30। আজি যেহেতু আপোনালোকৰ ইয়াত চৰাঞ্চলত আজি আনন্দ মেলা অনুষ্ঠিত হৈছে, এই সম্পৰ্কে আপোনালোকে কি ক'ব? আজি মানে আমাৰ পাৰ্মিশ্যন হ'ল 15/12/2023 টু 23/12/2023 লৈ আমাৰ পাৰ্মিশ্যন আছে। কিবা অসুবিধাৰ কাৰণে আমাৰ পাৰ্মিশ্যনটো 2 দিন পিছ হৈ গৈছে। তাৰমানে আমাৰ মালবিলাক ৰেডি কৰোঁতে 2 দিন শেষ হৈছে। তো আজিৰ পৰা শুভ আৰম্ভ কৰিছে আমাৰ গাঁৱৰ মুখিয়াল ব্যক্তিসকলে আহি আজি অপেনিং কৰিছে। আমি ৰাইজক আপোনালোকৰ চেনেলৰ জৰিয়তে জনাওঁ যে আমাৰ এই বৃহৎ চৰ অঞ্চলত এইবাৰ প্ৰথমবাৰ মেলা চলি আছে। আপোনালোকে সকলো ৰাইজক আমি অনুৰোধ কৰিছোঁ, আপোনালোকে যথেষ্ট সঁহাৰি আপোনালোকৰ পৰা বিচাৰিছোঁ। আজিৰ পৰা যিহেতু মুকলি হৈছে আমাৰ মেলাত যিবিলাক বস্তু থাকে সকলো বস্তুই আমাৰ এই মেলাত আছে। চৰ অঞ্চলত আনন্দ মেলা অনুষ্ঠিত হৈছে, এই সম্পৰ্কে আপুনি কি ক'ব? মই প্ৰথমবাৰৰ বাবে আপোনালোকে আজিৰ এই অনুষ্ঠানৰ জৰিয়তে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই আনন্দ মেলাৰ শুভ উদ্বোধনৰ জৰিয়তে আমি আশা কৰিম এই অঞ্চলৰ ৰাইজে এই মেলাৰ জৰিয়তে কেনাকাটাৰ সুবিধা পাব আৰু এই অঞ্চলৰ মানুহৰ মাজত শান্তি, সম্প্ৰীতি, ঐক্য, ভাতৃত্ব সুদৃঢ় হ'ব বুলি এই মেলাৰ জৰিয়তে আমি আশা কৰিছোঁ। আচলতে মেলাখন কেইদিনীয়া হয়? আচলতে মেলাখন পাৰ্মিশ্যন 9 দিনীয়া। মেলাখনত আচলতে কি ব্যৱস্থা কৰা হৈছে? মেলাখনত বেপাৰ বাণিজ্য বা যিসকলে কৰিব তেওঁলোকৰ কাৰণে ইতিমধ্যে আয়োজক কমিটিয়ে অৰ্থাৎ মেলা কমিটিয়ে যাৱতীয় ব্যৱস্থাই গ্ৰহণ কৰিছে। ইয়াত কি প্ৰদৰ্শন কৰা হ'ব? ইয়াত নাগৰদলাকে কেন্দ্ৰ কৰি মেলাত যিখিনি প্ৰদৰ্শনী কৰা হয় সকলোখিনি ব্যৱস্থা তেওঁলোকে ইতিমধ্যে যোজা কৰিছে। ৰাইজলৈ আপুনি কি বাৰ্তা দিব? ৰাইজলৈ আমি এই মেলাৰ জৰিয়তে শান্তি, সম্প্ৰীতি, ভাতৃত্ব অটুট আৰু দিনক দিনে ইয়াৰ বান্ধন আৰু মজবুত হ'ব বুলি আশা ৰাখিছোঁ।